সাবস্ক্রাইব কৰিব আপিল ৰহমান ইউটিউব চেনেলটোক আৰু ভিডিঅটো লাইক কৰি দিব। নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 9ৰ অনুশীলনী 1.2 সকলোখিনি প্ৰশ্ন সমাধান কৰিম আজি এইটো ভিডিঅ'ত। সো তোমালোকে ভিডিঅটো লাইক কৰি দিবা, চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। অনুশীলনী 1.2ত এক নম্বৰ বিলাক দিছে যে তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা, তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। আমাক তলটো শুদ্ধ নে অশুদ্ধ ক'ব কৈছে আৰু কিয় অশুদ্ধ বা কিয় অসত্য হল আমাক তাৰ উত্তৰৰ যথাৰ্থতা দিব কৈছে, যুক্তি দিব কৈছে। ঠিক আছে, গতিকে এই যে তিনিটা দেখা পাইছে ইয়াৰ পৰা কিন্তু এমসিকিউ আহিব তোমালোকৰ পৰীক্ষাত। গতিকে আমাক এক নম্বৰটো কৈছে যে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। গতিকে অপৰিমেয় সংখ্যা পাইছা, পৰিমেয় সংখ্যা পাইছা, অখণ্ড সংখ্যা পাইছা, পূৰ্ণ সংখ্যা পাইছা। যদি তোমালোকে ভুলি গৈছা মই অকমান পিছতে কৈ আছো। গতিকে এতিয়া নতুন এটা কথা আহিছে, বাস্তৱ সংখ্যা কি হয়। সো বাস্তৱ সংখ্যা হৈছে সববিলাকৰে গড়ি তাৰ মানে। ঠিক আছে, গতিকে বাস্তৱ সংখ্যা হৈছে মেইন যে পৰিমেয় সংখ্যা, অখণ্ড, পূৰ্ণ, স্বাভাৱিক সববিলাক সংখ্যাক মিলি পেলাই আমি বাস্তৱ সংখ্যা বুলি কওঁ। মনত থাকিব, সেইটো হৈছে বাস্তৱ সংখ্যা। গতিকে বাস্তৱ সংখ্যা এটাত পৰিমেয় সংখ্যা অপৰিমেয় সববিলাকে থাকে। গতিকে সলিউশনটো কৰো, তোমালোকে বুজি পাই যাবা। গতিকে আমি 1ৰ সমাধান কৰিম। গতিকে এক্সাৰসাইজ 1.2 প্ৰতিটো অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যা। গতিকে আমি লিখিম সত্য। কিয়? কাৰণ লিখিম যে কাৰণ লিখিম যে বাস্তৱ সংখ্যাত প্ৰতিটো অপৰিমেয় সংখ্যা থাকে। কাৰণ যে পৰিমেয় আৰু অপৰিমেয় সংখ্যা লগ হৈহে বাস্তৱ সংখ্যা হয়। ঠিক আছে, বাস্তৱ সংখ্যা হয়। বুজি পালো? কাৰণ পৰিমেয় আৰু অপৰিমেয় সবকেইটা সংখ্যা লগ লাগিহে বাস্তৱ সংখ্যা হয়। গতিকে আমাক কৈছে যে প্ৰতিটো অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যা। গতিকে হয়, যেহেতু বাস্তৱ সংখ্যাত প্ৰতিটো পৰিমেয় সংখ্যা থাকে, প্ৰতিটো অপৰিমেয় সংখ্যাও থাকে। গতিকে এইটো সত্য হৈ যাব। তাৰপিছত আমাক 2 নম্বৰটো কি হৈছে যে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱেই ৰুট এম আৰ্হিৰ য'ত এম এটা স্বাভাৱিক সংখ্যা। সো গতিকে আমাক কৈছে 2 নম্বৰ যে সংখ্যা ৰেখা যদি এটা থাকে তেনেহ'লে তাৰ প্ৰতিটো বিন্দু এটা ৰুট এম আৰ্হিৰ বুলি কৈছে য'ত এম এটা স্বাভাৱিক সংখ্যা। গতিকে এইটো অসত্য হৈ যাব। কিয়নো যে যদি ৰুট এম যদি এটা স্বাভাৱিক সংখ্যা হয়, গতিকে স্বাভাৱিক সংখ্যাত শূন্যটো নাথাকে, পূৰ্ণ সংখ্যাতে শূন্যটো থাকে। গতিকে স্বাভাৱিক সংখ্যাত শূন্য নাথাকে, অকল 1 2 3 4 5 6 এনেকৈ ষ্টাৰ্ট হয়। সো গতিকে আমি জানো কি সংখ্যা ৰেখাত শূন্য থাকে, মাইনাছ বোৰো থাকে আৰু প্লাছ বোৰো থাকে। ঠিক আছে, গতিকে মাইনাছো থাকে, প্লাছো থাকে। সো গতিকে মাইনাছো থাকে, যদি প্লাছো যদি থাকে তেনেহ'লে আমি কি হ'ব, এইবিলাক অখণ্ড সংখ্যাহে হ'ব। গতিকে স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে। গতিকে 2 নম্বৰটো লিখিম অসত্য। 2 নম্বৰটো কৰিম অসত্য। ঠিক আছে, অসত্য। কি অসত্য হ'ল? কাৰণ সংখ্যা ৰেখাৰ এটাত শূন্য থাকে, 1 থাকে, ইফালে থাকে মাইনাছ, ইফালে -2, ইফালে গিলা +2 হ'ব। গতিকে সংখ্যা ৰেখাৰ এটাত স্বাভাৱিক সংখ্যা থকাৰ উপৰিও মাইনাছ থাকে, লগতে শূন্য এটা থাকে। ঠিক আছে, কিন্তু আমাক কৈছে যে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে, গতিকে প্ৰতিটো বিন্দু হ'ব নোৱাৰে, কাৰণ স্বাভাৱিক সংখ্যাত মাইনাছবোৰ নাথাকে আৰু শূন্যও নাথাকে। গতিকে আমি কাৰণ লিখিম যে অসত্য। কাৰণ স্বাভাৱিক সংখ্যাত শূন্য আৰু ঋণাত্মক সংখ্যাবোৰ নাথাকে। ঠিক আছে, ঋণাত্মক সংখ্যাবোৰ এনেকৈ বুজি লিখিলে তোমালোকে নম্বৰ বেছি পাবা। ঠিক আছে, সংখ্যাবোৰ নাথাকে। গতিকে যে অসত্য কাৰণ স্বাভাৱিক সংখ্যাত শূন্য আৰু ঋণাত্মক সংখ্যাবোৰ নাথাকে, যিটো সংখ্যা ৰেখাটোত থাকে। যিটো সংখ্যা ৰেখা এটাত থাকে, সংখ্যা ৰেখাত থাকে। ঠিক আছে, গতিকে যি ৰুট এম আৰ্হি দি আছে, ৰুট এম আৰ্হিটো স্বাভাৱিক সংখ্যা নহ'ব বা দিব পাৰা। গতিকে সেইবাবে এইটো অসত্য। সেইবাবে উক্তিটো অসত্য। উক্তিটো অসত্য। ঠিক আছে, গতিকে তোমালোকৰ এমসিকিউ আহিব যে কোনটো উক্তি শুদ্ধ বা সত্য বা অসত্য কোৱা। গতিকে এনেকুৱা থাকিব, যিটো উক্তি অসত্য হ'ব, য'ত যিটো থাকিব সেইটো আমাক চাব লাগিব ভালকে। বুজি পাইছা? এইবিলাক এমসিকিউ আকাৰে উঠাই দিব। এইবিলাক অংক আৰু আগত যেনেকৈ 1 নম্বৰৰ কাৰণে আহিছিল, 1 নম্বৰৰ কাৰণে এতিয়া তেনেকৈ নাহে, এতিয়া এমসিকিউ আকাৰত উঠাই দিব। কিন্তু
এতিয়া একৰ 3 নম্বৰটো আমাক দিছে কি আমি চাও এতিয়া 3 নম্বৰটো একৰ 3 নম্বৰটো দিছে যে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা গতিকে এইটো অসত্য হৈ যাব অসত্য লিখিম কি অসত্য হৈ যাব কাৰণ আমি জানো বাস্তৱ সংখ্যাৰ ভিতৰতহে এইটো যদি বাস্তৱ সংখ্যা হয় এই বাস্তৱ সংখ্যাৰ ভিতৰতহে পৰিমেয় আৰু অপৰিমেয় সংখ্যাবিলাক থাকে সববিলাক মিলি পেলাই বাস্তৱ সংখ্যা হয় গতিকে আমাক কৈছে প্ৰতিটো বাস্তৱ সংখ্যা অপৰিমেয় সংখ্যা গতিকে কি এইটো অসত্য হ'ব কিয়নো প্ৰতিটো বাস্তৱ সংখ্যা অপৰিমেয় নহব পাৰে কিছুমান বাস্তৱ সংখ্যা পৰিমেয় হয় গতিকে এইটো অসত্য হৈ যাব গতিকে লিখিম যে কাৰণ বাস্তৱ সংখ্যাত পৰিমেয় সংখ্যাবোৰ থাকে ঠিক আছে পৰিমেয় সংখ্যাবোৰ থাকে সংখ্যাবোৰ ও এটা লগাই দিবা সংখ্যাবোৰো থাকে ঠিক আছে এইটো গল একৰ 3 নম্বৰ উত্তৰ এতিয়া আমি একৰ 4 নম্বৰটো কৰো একৰ 4 নম্বৰ নাই 2 নম্বৰ আহিব এতিয়া অনুশীলনী 1.2 2 নম্বৰ প্ৰশ্ন দিছে যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা অৰ্থাৎ আমাক 2 নম্বৰটো কৈছে যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে কৈছে যে সকলো ধনাত্মক সংখ্যাৰ বৰ্গমূল অৰ্থাৎ ৰুট কৰিলে কি অপৰিমেয় আমি পাও নেকি গতিকে অপৰিমেয় নাপাও কিছুমান আমি স্বাভাৱিক সংখ্যা পাও পূৰ্ণ সংখ্যা পাও কিছুমান পৰিমেয় সংখ্যা পাও সো গতিকে আমি লিখিম যে অপৰিমেয় নে গতিকে আমি সলিউশনটো কৰিম যে নহয় যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা গতিকে উদাহৰণ দিম যে এটা সংখ্যাৰ উদাহৰণ হল এটা সংখ্যাৰ উদাহৰণ ঠিক আছে এটা সংখ্যাৰ উদাহৰণ হল কি দিব পাৰা √9 দিব পাৰা √9 কিয়নো √9 যদিও তোমালোকে এটো অপৰিমেয় দেখা পাইছা গতিকে আমি যদি এটো ভাঙি লিখো কি হ'ব ৰুটৰ ভিতৰত 3 পূৰণ 3 হৈ আছে গতিকে 3 পূৰণ 3 হলে আমি 3 টো বাহিৰত লিখব পাৰো গতিকে 3 ৰ তলত একো নাই মানে 1 আছে গতিকে p/q আহিল অৰ্থাৎ এটো পৰিমেয় সংখ্যা এতিয়া 3 নম্বৰটো দিছে কি চোৱা তোমালোকে মই 3 নম্বৰটো আমি এতিয়া 3 নম্বৰটো সলিউশন কৰিম 3 নম্বৰ কৈছে যে আমাক গতিকে যে সংখ্যা ৰেখাত কি দৰে √5ক সূচিত কৰিব পাৰি দেখুৱা গতিকে সংখ্যা ৰেখাত কি দৰে আমি √5ক সূচিত কৰিম অৰ্থাৎ √5ক কেনেকৈ বহাম গতিকে সংখ্যা ৰেখা আমি কি জানো সংখ্যা ৰেখা আমি এনেকৈ আঁকিলো গতিকে সংখ্যা ৰেখা মই এটা আঁকিলো গতিকে √5 অৰ্থাৎ ধনাত্মক কৈছে গতিকে আমি 0 ইয়াত দিম এইফালে যাব ঠিক আছে ইয়াত আমি -1 বুলি ধৰি লও ইয়াত আমি -1 গতিকে এককটো আমি সেম কৰি ধৰি লও 1 সেন্টিমিটাৰ ইয়াত এটা হ'ব তোমালোকে স্কেলৰ সহায়ত আঁকিবা ধুনিয়াকৈ ঠিক আছে গতিকে এক্সটেন্ড কৰিব পাৰি নাম্বাৰ লাইনক দুইফালে গৈ থাকে এনেকৈ এমসিকিউ কোন আহে যে নাম্বাৰ লাইনক আমি 0 ৰ দুইফালে বঢ়াব পাৰি না গতিকে বঢ়াব পাৰি ঠিক আছে মই মুখে কিছুমান এমসিকিউ বিলাকক কৈ গৈ আছে তাতে তোমালোকে ফুল নম্বৰ পোৱা 0 এটো হৈছে 1 এটো হ'ব 2 এটো হ'ব 3 এটো 4 এটো 5 এটো হ'ব 6 এটো হ'ব -2 এতিয়া আমাক কৈছে কি √5ক কি দৰে সূচিত কৰিব পাৰি গতিকে √5ৰ কাৰণে আমি কি কৰিম আমাক √4 ৰ ভ্যালু কিমান √4 যদি থাকে তেনলে আমি কি কৰিব পাৰো ৰুটৰ ভিতৰত আমি 2 * 2 কৰিব পাৰো গতিকে 2 * 2 কৰিলে কিমান হয় 2 অৰ্থাৎ √4 মান হৈছে 2 ৰ ভিতৰত থাকে গতিকে এতিয়া যদি √8 বুলি কয় বা ৰুট যদি 9 বুলি কয় √9 যদি কয় তেনহলে আমি 3 * 3 কৰিব পাৰো 3 ঠিক আছে 3 * 3 কৰিলে কি হয় ৰুটৰ ভিতৰত দুটা সংখ্যা একে থাকিলে এটা সংখ্যা বাহিৰত লিখিব পাৰো অৰ্থাৎ √4 আৰু √9 ৰ মাজত 2 আৰু 3 অৰ্থাৎ √4 মানে 2 √9 মানে 3 গতিকে এই 3 ঠাইত আমি √9 বহাব পাৰো আৰু এই 2 ৰ ঠাইত আমি √4 বহাব পাৰো অৰ্থাৎ √4 ৰ মান ইয়াৰ আশেপাশে কত বা আহিব সো গতিকে আমি যেতিয়া ওলাম কাইট কভাৰ আমাৰ ইয়াৰ আশেপাশে আহিব ঠিক আছে গতিকে আমি ওলাম গতিকে আমাক যেহেতু √5 লাগে গতিকে আমি কি কৰিম এনেকুৱা সংখ্যা লম যাতে যোগ কৰি পেলাই √5 হৈ যায় গতিকে আমি এইবিলাক সংখ্যা পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰো গতিকে পাইথাগোৰাছৰ সূত্ৰ কি কয় যে যদি সমকোণী ত্ৰিভুজ হয় গতিকে সমকোণী ত্ৰিভুজ এটা আঁকিলাম লৈ আমি ইয়াৰ বাহু দুটাৰ বৰ্গৰ সমষ্টি যোগ অতিভুজ স্কয়াৰ হৈ যায় গতিকে অতিভুজটো হৈ যাব √5 ৰ মান গতিকে আমি যদি 2 + 1 ৰ স্কয়াৰ লৈ লওঁ
তাহলে 2 ৰ স্কয়াৰ 4 1 স্কয়াৰ 1 গতিকে 5 √2 আমি পাই যাম অৰ্থাৎ আমি এটাৰ মান 2 আৰু এটাৰ মান 1 ললে আমি পাই যাম সো গতিকে মই 0 ৰ পৰা 2 একক লৈকে যাম গতিকে এইটো নাম দিও এইটো O এইটো A দি দিও আৰু ওপৰ ফালে মই 1 একক যাম ঠিক আছে 1 একক অৰ্থাৎ 1 সেন্টিমিটাৰ ওপৰলৈ যাম 1 সেন্টিমিটাৰ হ'ব ইয়াত এতিয়া আমি এইখিনি লগাই দিম গতিকে এইখিনি হৈ গল সমকোণী ত্ৰিভুজ এইটো হৈ যাব 90 ডিগ্ৰী এইটো নাম দি দিম B ঠিক আছে গতিকে এতিয়া আমি যি আছে এইটো দিয়া আছে গতিকে আমি এইটো হৈ যাব আমাৰ √5 ঠিক আছে সো আমি লৈ লম যে ইয়াত A B = AB 1 একক গতিকে 1 একক লৈ লম 1 একক আৰু যি OA আছে OA বা 0A বুলি ধৰি লব পৰা O আৰু 0 একে কথা হয় গতিকে OA = কিমান 1 2 একক আছে 2 একক ঠিক আছে আমি কৈ দিলো বস্তুখিনি এটা পাইথাগোৰাছৰ সূত্ৰ কি যে এইটো হৈ আছে ইয়াৰ ভূমি এইটো হৈছে ইয়াৰ উন্নতি এইটো হৈছে অতিভুজ গতিকে পাইথাগোৰাছৰ সূত্ৰ মতে বা পাইথাগোৰাছৰ মতে পাইথাগোৰাছৰ মতে গতিকে পাইথাগোৰাছৰ মতে কি হয় যি OA আছে OA স্কয়াৰ যোগ AB স্কয়াৰ কিমান হৈ যায় এই অতিভুজ অৰ্থাৎ OB স্কয়াৰ সমান হৈ যায় গতিকে OB ঠিক আছে ইয়াৰ সমান হৈ যায় OA কিমান আছে OA আছে 2 ৰ স্কয়াৰ যোগ AB কিমান আছে AB আছে 1 ৰ স্কয়াৰ আৰু OB ৰ মান দিয়া নাই OB ৰ মান ওলাম গতিকে এইটো ওলাব আমাৰ √5 ৰ মান সো গতিকে OB আমি লৈ লম গতিকে OB স্কয়াৰ গতিকে আমি OB ৰ মান লাগে গতিকে OB টো আমি ৰাখি দিম গতিকে স্কয়াৰ আছে সমান এইফালে আহিলে কি হ'ব ৰুট হ'ব গতিকে 2 ৰ স্কয়াৰ যোগ 1 ৰ স্কয়াৰ গতিকে আমি যোগ কৰিম 2 ৰ স্কয়াৰ 4 1 ৰ স্কয়াৰ 1 = OB গতিকে 4 আৰু 1 5 হৈ যায় অৰ্থাৎ √5 = OB আমি পাই গলো অৰ্থাৎ আমি যদি ইয়াৰ মান 2 লওঁ ইয়াৰ মান যদি 1 লওঁ আমি এইটো পাই যাম √5 ঠিক আছে গতিকে এইটো পাই যাম আমি √5 হৈ যায় গতিকে সংখ্যা ৰেখাত কত টাচ কৰিছে এইটো আমাক দেখাবৰ কাৰণে এই B স্থানলৈকে আমি এইটো চেক কৰিছাম যে কিমান দূৰ হয় এইটো তো ইমান দূৰ হয় না গতিকে আমি এইটো এনেকৈ আমি টানি দিম যত সংখ্যা ৰেখাত কাটিব তাতে হৈ যাব √5 টো ঠিক আছে গতিকে যত দেখিছা 2 জাস্ট এইফালে কাটিছে গতিকে মই কল নহয় 2 ৰ ওচৰে পাছৰে আহিব আনসাৰটো গতিকে এইটো হৈ যাব আমাৰ √5 টো ঠিক আছে √5 টো হৈ যাব এইটো এনেকৈ আমি আনসাৰটো কৰিব লাগিব ঠিক আছে এইটো হৈ যাব √5 হৈ যাব এইটো সংখ্যা ৰেখাত আমি বহাই দিলো ঠিক আছে মই আশা কৰিছো তোমালোকে কোশ্চেনটো বুজি পাইছা এতিয়া অনুশীলনী 1.2 ৰ 4 নম্বৰ প্ৰশ্নটো দিছে যে শ্ৰেণী কক্ষত কৰিবলগীয়া কাৰ্য গতিকে শ্ৰেণী কক্ষত কৰিবলগীয়া কাৰ্য গতিকে এইটো কিছুমান স্কুলত এইটো কি দি দিয়ে প্ৰজেক্ট দি দিয়ে তোমালোকৰ পৰীক্ষাত কিন্তু 10 নম্বৰ প্ৰেক্টিকেল থাকিব গতিকে এনেকুৱা প্ৰজেক্ট দিব প্ৰজেক্টৰ ওপৰত 10 নম্বৰ থাকিব গতিকে এই কাৰণে এইটো প্ৰজেক্ট ইম্পৰ্টেন্ট তোমালোকৰ পৰীক্ষাত এইটো প্ৰজেক্টটো দিব পাৰে গতিকে কেনেকৈ কৰিবা তোমালোকক দেখাই দিও গতিকে আমি এবাৰ কোশ্চেনটো পঢ়িছা আমি বহুতখিনি বুজি পাম আমাক কৈছে কি যে শ্ৰেণী কক্ষত কৰিবলগীয়া কাৰ্য বৰ্গমূল কুণ্ডলী গঠন কেনেকৈ আমি কৰিব পাৰি কৈছে এখিলা বহল কাগজ লোৱা আৰু তলত দিয়া ধৰণে এটা বৰ্গমূল কুণ্ডলী গঠন কৰা ও বিন্দুক আদি বিন্দু হিচাপে লৈ এক একক দৈৰ্ঘ্যৰ OP1 ৰেখাখণ্ড অঙ্কন কৰা P1 P2 ৰেখাখণ্ডক এক একক দৈৰ্ঘ্যৰ জোখত লৈ OP1 ৰ ওপৰত লম্বভাৱে আঁকা চিত্ৰত ইয়াত দিয়া আছে এতিয়া P2 P3 ৰেখাখণ্ডক এক একক ধৰি দৈৰ্ঘ্য হিচাপে ধৰি লৈ OP2 ৰ ওপৰত লম্বভাৱে অঙ্কন কৰা P3 P4 ক একক দৈৰ্ঘ্য লৈ OP3 ৰ ওপৰত লম্বভাৱে লোৱা এই ধৰণে একে ৰাহে অঙ্কন কৰি গৈ থকা OP-n-1 ৰ ওপৰত লম্ব হৈ থকাকৈ এক একক দৈৰ্ঘ্যৰ P1n-1 * Pn ৰেখাখণ্ড আঁকিব পৰা যাব এই পদ্ধতিৰে P2 P3 P4 ... Pn ইত্যাদি যিবিলাক বিন্দু পাবা সেই প্ৰতিটোকে ওৰ লগত ৰেখাখণ্ডৰে সংযুক্ত কৰি √3 √2 √3 √4 ... সুন্দৰ কুণ্ডলী সাজিব পাৰি অৰ্থাৎ √3 √4 √5 √6 √7 এনেকৈ গৈ থাকে গতিকে আমাক এইটো কৰিব লাগে গতিকে আমি 4 ৰ সলিউশনটো কৰিম 4 ৰ সলিউশন গতিকে এক্সাৰসাইজ 1.2 গতিকে কুণ্ডলীটো এনেকুৱা দিছে গতিকে আমাক এক এককৈ বঢ়াব লাগে বঢ়াই গলে আমি ৰুট এটা এটাকে বাঢ়ি গৈ থাকে এইটো আমাক কৈছে ঠিক আছে গতিকে এইটো O এইটো P1 গতিকে এইটোৰ মান যদি এক একক হয় মই স্কুলৰ হয় তাকে দিও এইটো যদি মান এক একক হয় আমি যদি এইটো
1 এককৰ বেছি আছে গতিকে ভালকৈ মই স্কেলৰ সহায়ত আঁকি দিওঁ গতিকে এইটো O যদি মই ধৰি লওঁ এইটো O ঠিক আছে এইটো O বিন্দু গতিকে 1 একক মানে মই 1 সেন্টিমিটাৰ লৈ লওঁ 1 সেন্টিমিটাৰ যদি লৈ লওঁ ইয়াত হৈছে P1 গতিকে এইখিনি ভ্যালু হৈছে 1 সেন্টিমিটাৰ গতিকে এইফালে যদি মই 1 একক দি দিওঁ ঠিক আছে 1 একক যদি মই দি দিওঁ এইফালে গতিকে পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰা এইটো হৈ যাব অতিভুজ এইটো হৈ যাব অতিভুজ গতিকে এইটো হৈ আছে লম্ব গতিকে এইটো যদি অতিভুজ হয় 1 * 1 ৰুটৰ ভিতৰত 1 * 1 2 হৈ যাব অৰ্থাৎ এইটো পাই গেল আমি √2 এইটোৰ মান হৈ গেল আমাৰ √2 ঠিক আছে আকৌ এইটো আমি p2 বুলি ধৰি লওঁ আকৌ ইয়াৰ পৰা আমি 1 একক বঢ়াই দিম লম্বভাৱে কৰিব লাগিব গতিকে এইটো লম্ব হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব ঠিক আছে জ্যামিতি বাকসৰ সহায়ত আমি 90 ডিগ্ৰী বনাই লম তে 90 ডিগ্ৰী যাতে হয় গতিকে 90 ডিগ্ৰী ইয়াত হৈছে 90 গতিকে এইফালে আহিব গতিকে আমি বনাই লম গতিকে এনেকৈ আমি 1 একক বনাই ললো ঠিক আছে 1 একক হৈছে নাই 1 একক হৈ গৈছে গতিকে এইটো আমি p3 দি দিম গতিকে এতিয়া এই O আৰু p3 হৈ যাব ইয়াৰ অতিভুজটো কিয়নো এইখিনি হৈ গল 90 ডিগ্ৰী গতিকে এইটো 1 এইটো হৈছে 2√2 গতিকে এইটো কিমান হৈ যাব এইটো যদি ৰুটৰ ভিতৰত 2 থাকে ৰুটৰ ভিতৰত যদি 2 হয় এইটো যদি 1 হয় গতিকে এইটো ৰুটৰ ভিতৰত আহিলে কি হ'ব 2 + 1 কিমান হৈ যাব √3 হৈ যাব গতিকে এই কাৰণে এইটো হৈ যাব √3 নেক্সট হৈ যাব কি নেক্সট আকৌ আমি 90 ডিগ্ৰী লৈ লম গতিকে এইটোৰ পৰা আমি 90 ডিগ্ৰী লম 90 ডিগ্ৰী লৈ কত আহিব ইয়াত আহিব গতিকে আমি আঁকি দিম 1 সেন্টিমিটাৰ লম গতিকে 1 একক মানে 1 সেন্টিমিটাৰ লৈ আছে গতিকে এনেকুৱা এতিয়া এইটো হৈ যাব 90 ডিগ্ৰী গতিকে এইটো আমি এতিয়া ইয়াত টানি দিওঁ গতিকে এইটো হৈ যাব অতিভুজ গতিকে অতিভুজ 3 আছে আৰু ইয়াত আছে 1 গতিকে √3 আৰু 1 4 গতিকে এইটোৰ মান হৈ যাব √4 √4 মানে কিমান গতিকে √4 আমি যদি ভাঙি লিখো কিমান হৈ যাব ৰুটৰ ভিতৰত 2 পূৰণ 2 = ৰুটৰ ভিতৰত দুটা সংখ্যা থাকিলে আমি এটা সংখ্যা বাহিৰত লিখিব পাৰো অৰ্থাৎ ইয়াৰ মান হৈছে 2 ঠিক আছে গতিকে p4 ৰ মান হৈছে 2 লিখিম অৰ্থাৎ p4 = 2 বুলি লিখিব পাৰা ঠিক আছে এনেকৈ আমি কি কৰিলো যে ওৰ পৰা এনেকৈ টানিলো কোশ্চেনটো ধুনিয়াকৈ যেটো থাকিব কোশ্চেনটো উঠাই দি এনেকৈ লিখি জাস্ট অতএব p4 = 2 পাম গতি তাৰ পিছত যে তেনেদৰে p4 = আমি √4 পাইছো p4 ৰুট পাইছো p5 কিমান পাই √5 পাই যাম p6 √6 পাই যাম এনেকৈ ডট গৈ থাকিব ঠিক আছে গতিকে pn লৈকে যাব তো ইমানখিনি কৰিলে আমাৰ সলিউশন হৈ গল এইখিনি ৰাফ কৰিছা ৰাফখিনি তোমালোকে প্ৰজেক্টটো তোমালোকে সাইডত কৰি ৰাখি দিবা ঠিক আছে গতিকে এনেকা প্ৰজেক্ট কৰিলে তোমালোকে ফুল নম্বৰ পাবা দেখিছা ইমান সৰু এটা প্ৰজেক্টত 10 নম্বৰ পাই যাবা বুজাবহে লাগে তো বুজাই দিছা ঠিক আছে সো এইখিনি আমি নেক্সট ভিডিও তোমালোকৰ যেটো অনুসৰণী 1.3 আছে হেতু কৰিম এইটো চেপ্টাৰ পৰা এমসিকিউ জাস্ট ইয়াৰ পৰা আহিব পাৰে যে কোনটো অসত্য সত্য এটা আমাক জানিব লাগে ঠিক আছে সো আমি নেক্সট অনুসৰণী 1.3 আছে তাৰ পৰা কিন্তু বহুত এমসিকিউ তোমালোকৰ পৰীক্ষাত আহিব লগতে 2 নম্বৰ 3 নম্বৰ প্ৰশ্ন হেতু অনুসৰণীৰ পৰা আহিব সো তোমালোকৰ স্ক্ৰিনত ৰাইট সাইডত হেতু অনুসৰণী উঠিছে তাৰ পৰা তোমালোকে ভিডিওটো চাই লবা নহলে কমেন্ট বক্সত প্ৰথম কমেন্টটো তোমালোকে চেক কৰিব পাৰা তাতে অনুসৰণী 1.3 আছে নহলে ডেসক্ৰিপচন তোমালোকে 1.3 টো পাই যাবা সো আজিলৈকে মানে ভিডিওটো লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে সো বাই বাই টেক কেয়ার